পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বৰ্তমান পৰীক্ষাৰ অন্তত সকলো কাম সামৰি আজি ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ। তো পোনপ্ৰথমতে তোমালোকে চাই লোৱা আজি কিমান মাহ হ'ল? আজি 5 মাহ হ'ল। 5 মাহৰ মূৰত আজি আমি এটা লং ভিডিঅ' আপলোড কৰিবলৈ ওলাইছোঁ। লং ভিডিঅ' এটা আমি বনাইছোঁ ইউটিউবত দিবৰ কাৰণে। টোটেল আমাৰ 5 মাহ হৈ গ'ল। তোমালোকে চাই লোৱা। এইটো আমাৰ চেনেল নহয় জানো? এইটো আমাৰ চেনেল জীৱন চালনা বাস্তৱ। এতিয়া মেইন কথালৈ আহোঁ। তোমালোকে গম পাইছা যিহেতু ইয়াতে SSLC 2025ৰ আমি 25 এক্সামিনেশ্যনৰ আমি ৰুটিনখন দিছিলোঁ। এই ৰুটিনখন দিয়াতে আমাৰ হয়তো 5 মাহৰ আৰু শ্বৰ্টছ আমি দিছিলোঁ। মাজে মাজে কেতিয়াবা সময় পালে শ্বৰ্টছ দিছিলোঁ। এতিয়া আমি কালি পৰীক্ষা যিহেতু গমেই পোৱা, কালি তোমালোকৰ মই এতিয়া লিখি দিছোঁ তোমালোকৰ NEET 2025ৰ যিটো কুৱেশ্যন পেপাৰ আছিল। গতিকে আমি কুৱেশ্যন পেপাৰখনত কিছুমান কুৱেশ্যন চাম আৰু মোৰ কেনেকুৱা লাগিল যিটো মই তোমালোকক জনাম কিছুমানে। কথাটো হৈছে কুৱেশ্যন পেপাৰখনত প্ৰথম যিটো পাৰ্ট আছিল, মই এটা বগা পেজ লৈ লৈছোঁ। প্ৰথম ফাৰ্ষ্ট পাৰ্টটো তোমালোকৰ পোনপ্ৰথমতে ফিজিক্স, তাৰপিছত আছিল কেমেষ্ট্ৰি আৰু এইবাৰ জুলজি বায়'লজি অলপ মিক্স টাইপৰ আছিল। তো মই বায়' বুলি লিখি লৈছোঁ বায়'। এতিয়া কথাটো হৈছে বায়'লজিৰ প্ৰশ্নখন মোক যেতিয়া হাতত পৰিছিল বা প্ৰথম দেখাৰ লগে লগে বহুত বেছি দীঘল আছিল। প্ৰশ্নখন বহুত বেছি দীঘল আৰু তোমাৰ আগতে কিছুমান মই কুৱেশ্যন ইয়াতে এড কৰিছোঁ যাতে চকুৰে দেখি যিটো মানে আমাৰ ডাইৰেক্ট কৰিব পাৰি সেনেকুৱা ধৰণৰ কুৱেশ্যন মই কিছুমান দেখুৱাম তোমালোকৰ ইয়াতে আছে। তো বহুত বেছি দীঘল আছিল। ধৰা বায়'লজিখনত বহুত বেছি টাইম গৈছে। আৰু তাৰপিছত ধৰা ফিজিক্সখন তোমাৰ কিছুমান কুৱেশ্যন মডাৰেট আছিল বা কিছুমান কুৱেশ্যন লেন্দিও আছিল। বা ফিজিক্সখনতো তোমালোকৰ বহুত বেছি দীঘল আছিল। মানে একোটা কুৱেশ্যনত তোমালোকৰ 6-7 লাইন আছিল কিছুমান বা আৰু চবৰে কুৱেশ্যন পেপাৰৰ পেটাৰ্ণটো যিহেতু ছেট বেলেগ বেলেগ থাকে। তো ইয়াতে ছেট তোমালোকৰ 45, মোৰ তাত ধৰা 45 নাম্বাৰ ছেটটো পৰিছিল। কিছুমানৰ 46, মোৰ ওচৰতো 46, মোৰ পিছতো 47 আৰু মোৰ তাৰপিছতো 48 এনেকুৱা ধৰণৰ কৰিছে কুৱেশ্যন পেপাৰবিলাক ছেটবিলাক। গতিকে সকলোৰে কুৱেশ্যনবিলাক বেলেগ বেলেগ ধৰণে থাকে। মোৰ তাতে কিছুমান কুৱেশ্যন যদি ABCD বেলেগকৈ পৰিছে, ওচৰটোত ABCD বেলেগকৈ, অৰ্থাৎ তাত কোনো ধৰণৰ চিটিং তোমালোকৰ নহয়। তো মই ওচৰটোৰ পৰা চাই মেথক আমি দিব নোৱাৰোঁ। ধৰা মোৰ যদি A নাম্বাৰ কুৱেশ্যনটোৰ এনচাৰ A হয়, মোৰ ওচৰটোৰ A নাম্বাৰৰ এনচাৰটো C হ'ব পাৰে। বেলেগ বেলেগ যিহেতু প্ৰশ্ন তোমালোকক মই কৈ দিছোঁ। বাকী এইখিনিয়ে হৈছে কথা। ঠিক ঠাক পেপাৰখন আছিল, বহুত বেছি দীঘল আছিল, বহুত বেছি এটেম্প কৰিব তোমালোকৰ নোৱাৰা নাছিল আৰু সময় যিহেতু ৰিডিউচ কৰা হৈছে। আগতে 3 ঘণ্টা 20 মিনিট আছিল, 3 ঘণ্টা 20 মিনিট আছিল, বৰ্তমান 3 ঘণ্টা কৰা হৈছে, বৰ্তমান 3 আৱাৰ্ছ কৰা হৈছে। আৰু ধৰা তোমালোকৰ আগতে 200 কুৱেশ্যন আছিল, বৰ্তমান এইটো ৰিডিউচ কৰি 180 কুৱেশ্যন কৰা হৈছে, য'ত চইচবিলাক কাটি দিয়া হৈছে। গতিকে আমি কিছুমান এতিয়া মই এক্সপিৰিয়েঞ্চ হিচাপে কেনেকুৱা হ'ল কি কথা তোমালোকক পিছত বাৰু জনাম। কিন্তু আজি যিহেতু পৰীক্ষা দি আহিছোঁ কালি, গতিকে ইমানখিনি আমি ডিছকাছ নকৰোঁ। আমি কিছুমান ডাইৰেক্ট কুৱেশ্যন আমি চাব আহাচোন। ইয়াতে মই এড কৰিছোঁ কিছুমান, বায়'লজিৰে হওক কেমেষ্ট্ৰিৰে হওক। এতিয়া চাবা, ইন ব্ৰায়োফাইট গেমি আৰ হেল্প ইন হুইচ অফ ওৱান অফ দ্য ফলোইং। তো এইবিলাক কুৱেশ্যন ডাইৰেক্ট NCERT লাইনৰ পৰা অহা, NCERT ডাইৰেক্ট লাইনৰ পৰা আহিছে। গতিকে এইবিলাক কুৱেশ্যন তুমি দেখিলেই মানে তুমি টিক কৰি দিব পাৰা। এই ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ কাৰণে আছিল। নেক্সট যদি আমি চাওঁ, এইটো তোমালোকৰ বেলেগকৈ দেখুৱাই লৈছোঁ। এইটো আছিল হুইচ ওৱান অফ দ্য ফলোইং ডাজ নট গিভ বেনজিন প্ৰডাক্ট। তো এইটো ছ'ডালাইম হৈ যাব। ছ'ডালাইম হ'লে এইটো গোটেই পাৰ্টটো উৰাই পেলোৱা, এই পাৰ্টটো উৰাই যাব, তো ডাইৰেক্ট এই হৈ যাব। তাৰপিছত যদি আমি চাবলৈ যাওঁ নৰ্মেল এক্সন, এইটো তোমাৰ বেনজিন হৈ যাব। ইয়াৰ ক্ষেত্ৰত যদি আমি চাওঁ তলফালে ৰেড হট টিউব যদি আমি দিওঁ, এইটো আমাৰ বেনজিন হৈ যাব, ৰেড হট টিউব যিটো আছিল। এতিয়া কথাটো হৈছে আমাৰ কুৱেশ্যনখনত সুধিছে কি, নট গিভ বেনজিন এজ এ প্ৰডাক্ট। তো নট গিভ এইটো আছে, কাৰণ এইটো মই কুৱেশ্যনটো কিয় আনিছোঁ, কাৰণ এইটো মই প্ৰায় ভাগতে মানে মোৰ ভিডিঅ' কিছুমান শ্বৰ্টছ ভিডিঅ'বিলাকতো কিছুমানত মই কৰাইছোঁ। এই কুৱেশ্যনটো মই প্ৰায় কৰি থাকোঁ।
N2 plus Cl minus ইয়াতে আমাৰ কোৱেশ্চন N2 তো আমাৰ তিনিডাল বন্দি ভাঙি দিছে গতিকে ইয়াতৰ লগত যদি আমি warm water warm H2O যদি দিওঁ তেতিয়াহ'লে তোমালোকৰ ইয়াতে বেঞ্জিন প্ৰডাক্টটো হৈ যাব তোমালোকে দেখিবলৈ পাইছা এইটো এইটো বেঞ্জিন নহ'ব এইটো তেতিয়া ফিনল হৈ যাব এইটো তোমালোকৰ ফিনল এইটো তোমালোকৰ বেঞ্জিন ডাইএজোনিয়াম ক্লোৰাইড BDC বুলি আমি ক'ব পাৰোঁ নেক্সট আমি কোৱেশ্চন চাম এইটো তোমালোকৰ ডাইৰেক্ট এইটো কোৱেশ্চনত অলপ কৰিবলগীয়া হৈছে দেখিছা মই অলপ গৈছে মানে সময় এইটো ধৰা 1.5 মিনিট মান এইটো সময় গৈছে এইটো কোৱেশ্চন কৰোঁতে 1.5 মিনিট মান সময় গৈছে এইটো দেখা নাই তোমালোকে এইটো লাষ্টত এই নাম্বাৰটো এনসাৰ ওলাইছে যি নহওক নেক্সট কোৱেশ্চন যদি আমি চাওঁ এইখন মোৰ নিজৰ পেপাৰ হয় নেক্সট যদি আমি চাওঁ SN1 ফাষ্টাৰ দেন SN যেহেতু আমাৰ SN1 ৰ আয়োডিন ব্ৰমিন ক্লোৰিন তাৰপিছত ফ্লোৰিন অৰ্ডাৰটো এইটো আছিল আৰু SN2 ৰ অৰ্ডাৰটো হৈছে 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী মই এটা ধুনীয়াকৈ লিখি লৈছোঁ তোমালোকে দেখিবলৈ পাইছা এইখিনি তো এইখিনি মোক কৰি এটা লিখি দিছোঁ নেক্সট আমাৰ যদি চাবলৈ যাওঁ নন ডিষ্টিলেশ্যন হ'লে তোমালোকৰ এইটো হ'ব ব্ৰেণ্ডি উইস্কি ৰাম হ'ব এইটো বিয়াৰ হয় যিহেতু জানাই তোমালোকে নেক্সট এইটো ইভলিউশ্যনৰ পৰা আহিছে ইভলিউশ্যন চেপ্টাৰটোৰ পৰা আছে এইটো ধুনীয়াকৈ আছে তোমালোকে প্ৰেক্টিকেল কৰিলে বুজিব পাৰিবা নেক্সট যদি আমি চাওঁ 8 নম্বৰ এইবিলাক তোমালোকৰ মিলামিলিবিলাকো আহিছে মেজদা কলম তোমালোকৰ আহিছে মেজদা কলম হিচাপে তোমালোকৰ ইয়াতে তোমালোকে যদি চোৱা মেজদা কলমৰ এটা বুদ্ধি আছে যেহেতু ডি নাম্বাৰটো তোমালোকে চোৱা অলপ ডিফাৰেণ্ট আছে মই আগতে MCQ বিলাক প্ৰেক্টিছ কৰোঁতে তোমালোকক কৈছোঁৱে কিছুমান ধৰা হেড পিচটো আমাৰ জেনেটিক মেটেৰিয়েল তাৰপিছত ডেইলি আমাৰ স্পাম মোবিলিটি ধৰা ডিটো 2 লগত হ'ব ডিটো 2 লগত এই নাম্বাৰটোতে আছে গতিকে এইটো হ'ব নেক্সট কিছুমান এনেকুৱা ধৰণৰ থাকে দেখিয়ে যাতে কৰিব পাৰা সেইকেইটা প্ৰশ্ন মই এনেও আনিছোঁ মানে ইয়াতে মই কিছুমান প্ৰুফ কৰিব অহা নাই বা দেখুৱাবলৈ অহা নাই এনেও জাষ্ট আনিছোঁ কি টপিকৰ ওপৰত ভিডিঅ' বনাম মই মানে ভাবি আছিলোঁ তো ভাবিলোঁ যে কুৱেশ্যন পেপাৰখনৰে কিছুমান কুৱেশ্যন দেখা যাওক অলপ চাৱা যাওক কি হয় ডাইৰেক্ট কুৱেশ্যনবিলাক আৰু কি হয় এক্সাম তোমাৰ ঘৰত বা যিমানে পঢ়াবা কিমানে তাতে এটা বেলেগ ধৰণৰ প্ৰেছাৰ অনুভৱ হয় তোমালোকক পিছত কম বাৰু আৰু বেলেগ ধৰণৰ এটা প্ৰেছাৰ পায় গতিকে বেলেগ ধৰণৰ প্ৰেছাৰ পায় যিহেতু কিছুমান পাৰা বস্তু তাতে অলপ খেলিমেলি লাগি যায় গতিকে সেই প্ৰেছাৰটোৰ কাৰণে কিছুমান প্ৰশ্ন কিছুমান ভুল হৈ যায় এইবিলাক মেজদা কলম আহিছে মেজদা কলম কেৰটিন মানে কি কেৰট এনেকুৱা হিচাপ মনত ৰাখিছিলোঁ য়েলো যিটো আমাৰ গাজৰৰ ৰংটো সেনেকুৱা ধৰণৰ হয় আৰু এইটো হৈছে প্ৰথমতে হৈছে ফাৰ্ষ্ট মেনচুৰেশ্যন ইজ কল্ড এইবিলাক ধৰা একদম মানে তোমাৰ দেখিয়ে কৰি দিব পাৰা ফাৰ্ষ্ট মেনচুৰেশ্যনটো ডাইৰেক্ট কজ মিনাৰ হয় আৰু তোমালোকৰ অভুলেশ্যনটো মুঠেও নহ'ব ডাইপজটো নহ'ব মেনোপজ হৈছে শেষটো যিটো ফাৰ্ষ্টটো দিছে এইটো হ'ব আমাৰ লাষ্ট ওৱান ইজ কল্ড মেনোপজ নেক্সট 12 নম্বৰটো আছে এইটো উল্টা হৈ গ'ল কথা নাই চিধা কৰিব পাৰি নেকি চাই লওঁ কোনো কথা নাই এতিয়া এইটো আছে মিলামিলি তোমালোকৰ আছে এইটো কৰিলে পৰা এইখিনিয়ে কুৱেশ্যন তোমালোকক কিছুমান দেখালোঁ অৰ্থাৎ এইখিনি তোমালোকৰ কুৱেশ্যন ডাইৰেক্ট আছিল একদম মানে তোমাৰ নকৰিলেও মানে ডাইৰেক্ট কুৱেশ্যন একদম ডাইৰেক্ট আছিল ডাইৰেক্ট মানে চকুৰে চাই তোমালোকে কৰিব পাৰা বাকীবিলাকত টাইম কনজিউম আছিল টাইমটো তোমালোকৰ বহুত বেছি গৈছে টাইম কনজিউমিং বাকীকেইখন তোমালোকৰ টাইম কনজিউমিং আছিল বাকী তোমালোকৰ যিটো ফিজিক্সৰ যিটো প্ৰথম লেচন ইউনিট এণ্ড ডাইমেনশ্যন মই দেখাতো তাৰ পৰা তোমালোকৰ দুটা প্ৰশ্ন পাইছোঁ মই টু কুৱেশ্যন পাইছোঁ এটা হৈছে তোমালোকৰ ডাইমেনশ্যনেল এনালাইচিছ সাৰফেচ টেনশ্যন এনেকৈ দিয়া আছিল এৰিয়া সাৰফেচ টেনশ্যন তাৰপিছত এটা তোমালোকৰ আহিছে এনেকুৱা ধৰণৰ আহিছে P ইকুৱেল টু মই যিমান দূৰ মনত আছে মই মনত লিখি দিছোঁ AB স্কুৱেৰ ডিভাইডেড বাই C ৰুট অভাৰ D ইয়াতে এৰৰ পাৰ্চেণ্টেজ এৰৰ ইন P কিমান হ'ব এইটো সুধিছে এনচাৰটো মোৰ মতে 13 ওলাইছিল নেকি এইটো এনেকৈ ধৰণৰ 13% এনেকৈ ওলাইছিল তো
তো আজিলৈ এইখিনিতে ভিডিঅ'টো সামৰোঁ। থেংক ইউ ছ' মাছ। নেক্সট টপিকৰ ওপৰত আমি ভিডিঅ' আনিম অতি সোনকালে। থেংক ইউ ছ' মাছ।